বৰষম গড়দিয়াৰ মহান অসমীয়া চাউলুং চুকাফাৰ স্মৃতিত কাইলৈ সমগ্ৰ অসমীয়াই পালন কৰিব মেডাম মেফি উৎসৱটি। এই উপলক্ষে সমগ্ৰ অসমতে টাই আহোম জনগোষ্ঠীৰ লোকসকলে মন আনন্দৰ নানা কাৰ্যক্ৰমে মেডাম মেফিৰ উৎসৱৰ বাবে ইতিমধ্যে প্ৰস্তুতি হৈছে। উজনি অসমত এই উৎসৱ ইতিমধ্যে আৰম্ভ হৈছে। এই ৰাজকীয় ৰাজনীতি আৰু পৰম্পৰাবোৰ মেডাম মেফিত নানান প্ৰয়োভৰ পৰিলক্ষিত হৈছে। অসমীয়া জনগণৰ বাবে এটা গৌৰৱৰ শব্দটো হ'ল যে দাম। এই শব্দটো হ'ল মূল অৰ্থ স্মৰণ কৰা। পূৰ্বপুৰুষসকলৰ গৰিমাক স্বীকৃতি দিয়াটো একোটা জাতিৰ প্ৰধান কৰ্তব্য। ধেমাজিৰ মাছখোৱা নৈকুহৰ লাইপুলীয়া নদীৰ পাৰত চুকাফা সমন্বয় ক্ষেত্ৰত সদৌ অসম পইফুৰা লুং সংঘ আৰু ধেমাজি জিলা সমিতিৰ লগতে লুং সংঘ আৰু ধেমাজি জিলা সমিতিৰ লগতে মাছখোৱা আঞ্চলিক সংঘই পবিত্ৰ মেডাম মেফি নীতি নিয়ম আৰু টাই আহোম সংস্কৃতিৰে পালন কৰিব। আজি আবেলিৰ পৰা এই অনুষ্ঠান ভাগি টাই গীত সংস্কৃতিৰ উপাদানেৰে পালন কৰা হ'ব। মুণ্ডন চুংখামৰ প্ৰত্যেকবাৰে মেডাম মেফি আয়োজন কৰি অহা হৈছে। আজি 53 সংখ্যক মেডাম মেফি আমাৰ ধেমাজি মাছখোৱা চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ মাছখোৱা আঞ্চলিক চাওচেংৰেনৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। তাতে আমাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ উপৰিও এখন উদযাপন সমিতি তৈয়াৰ কৰা হৈছে। উদযাপন সমিতিখনত মাছখোৱাৰ যিমানবিলাক আমাৰ আহোম পৰম্পৰাৰ লগত জড়িত থকা ব্যক্তি সকলোকে সাঙুৰি আমি এখন উদযাপন সমিতি ব্যৱস্থা কৰা হৈছে। আমাৰ উদযাপন সমিতিৰ সভাপতি মহোদয় আমাৰ মাজত উপস্থিত আছে, আমাৰ সম্পাদক মহোদয় আমাৰ মাজত উপস্থিত আছে। সকলোৱে আজি 1 মাহৰ আগৰ পৰা প্ৰিপেৰেশ্যন কৰি আমি কেন্দ্ৰীয় মেডাম মেফিখন আয়োজন কৰা হৈছে। আমাৰ অতিথি ইতিমধ্যে আমাৰ গোলাঘাটৰ পৰা আহি পাইছেহি, শদিয়াৰ পৰা আহি আছে, মাঘেৰিটাৰ পৰা আহি আছে। অতিথিসকল আমাৰ প্ৰায় আগমন কৰি আছে, খন্তেক পিছতে পাবহি। আজি আমাৰ তেতে অনুষ্ঠান আছে, খন্তেক পিছতে তেতে হ'বৰ কাৰণে আমাৰ নতুন আমাৰ নৱপ্ৰজন্মৰ লোকসকল আহি আছে। যথেষ্ট সংখ্যক আমাৰ আজি তেতে হ'ব। আমাৰ যিটো পৰম্পৰাত চলা, আমি আচলতে ধৰ্ম বুলি ক'বই নোৱাৰোঁ, যিহেতু আমি এটা পৰম্পৰাত চলোঁ, সেই পৰম্পৰাটোৰ তেওঁ আজি প্ৰতিজ্ঞাবদ্ধ হ'ব যে এই পৰম্পৰা মানি চলিম বুলি। বহু সংখ্যক লোকে আজি তেতে অনুষ্ঠানত জড়িত হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে পেণ্ডেল আৰু আমাৰ চাওচেংৰেন নিৰ্মাণ কৰা হৈছে। আমাৰ 200 গৰাকী ব্যক্তিয়ে আমাৰ যিটো সমবেত সংগীত আৰু আমাৰ যিটো বিংখিংফা অৰ্থাৎ পতাকা উত্তোলনৰ গীত, সেইটো ৰিহাৰ্চেল কৰি আছে এসপ্তাহ আগৰ পৰাই। আমাৰ ধেমাজি বিভিন্ন প্ৰান্তৰ মহিলাসকলে লগ হৈ এই 200 গৰাকী আমাৰ সমবেত সংগীত তৈয়াৰ কৰিব। আমাৰ অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। আমাৰ বিশেষভাৱে শিক্ষামন্ত্ৰী ৰণোজ পেগু উপস্থিত থাকিব, আমাৰ হৰিপ্ৰসাদ দিহিঙীয়া উপস্থিত থাকিব আৰু আমাৰ চিচিবগা সমষ্টি নতুনকৈ গঠন হোৱা চিচিবগা সমষ্টি যিসকলে বিধায়কৰ টিকেট বিচাৰিছে তেখেতলোক সকলোবিলাক আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকিব। আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, যিহেতু আমি এই অনুষ্ঠানটো এটা সম্প্ৰসাৰণ কৰাৰ চেষ্টা কৰা হৈছে আৰু লগতে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আজি এই মেডাম মেফিতে এখন তোৰণ আমি পাইছোঁ। তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেত মানচাও অজিত দুৱৰা, তেখেতৰ ৰুণজুন দামনাং ৰুণজুন দুৱৰা নামত তেখেতে আমাৰ মূল তোৰণখন উচৰ্গা কৰিছে। তেখেতক আমি এই সুযোগতে কেন্দ্ৰীয় পইফুৰালুং মুণ্ডন চুংখাম আৰু ধেমাজি জিলাৰ ফুৰালুং আৰু চুকাফা সমন্বয় ক্ষেত্ৰৰ আঞ্চলিক আৰু উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। অহা কালিলৈ আমি যিহেতু মুকলি সভা এখন অনুষ্ঠিত কৰা হৈছে, মুকলি সভাতে তেখেতক আমি এটা সন্মান যাচিব বিচাৰিছোঁ আৰু লগতে মূল তোৰণখনৰ ফিটা তেখেতে কাইলৈ কাটি উদ্বোধন কৰিব। আমি যথেষ্টকেইটা কাম তেনেধৰণে আগবঢ়াই লোৱা হৈছে আৰু নৱপ্ৰজন্মসকলক আমাৰ এই পৰম্পৰা, কৃষ্টি সংস্কৃতিৰ গোটেইখিনি ৰক্ষা কৰি ইয়াতে আমাৰ মঞ্চত প্ৰকাশ কৰিব। বিভিন্ন ধৰণৰ টাই গীত মাতেৰে আমাৰ লোকসকলক আমোদ দিব। আমাৰ বিশেষভাৱে লাইলুংখাম নৃত্য প্ৰদৰ্শন কৰিব। আমাৰ পূজাটো, যিহেতু আমাৰ মেডাম মেফি পূজাটো আমি তৰ্পণ কৰোঁ, অৰ্থাৎ পূজা শব্দটো মই উচ্চাৰণ কৰিব লগা হৈছে মুখত, কিন্তু যিহেতু আমি অসমীয়া ভাষী সেইকাৰণে পূজা শব্দটো ব্যৱহাৰ হৈছে। অৰ্থাৎ আমাৰ পূজা নহয়, তৰ্পণ কৰা হয়। আমি যি 8জনক আমি ফি হিচাপে গণ্যমান্য কৰোঁ, তেখেতলোকক কাইলৈ আমি এই চাওচেংৰেনতে আমাৰ বিশেষ অসমৰ সকলো মৌলুং লগ লাগি তেখেতলোকক তৰ্পণ কৰিব আৰু তেখেতলোকক শ্ৰদ্ধা জনাব। আমাৰ ঠিক তেনেধৰণে আমাৰ গোটেই ধেমাজিবাসী আৰু অসমবাসী লগ হৈ আজি মাছখোৱাত এটা বৃহৎভাৱে মেডাম মেফিখন আয়োজন কৰা হৈছে। আমি পূৰ্ণ সহযোগিতা পাইছোঁ। অহা কাইলৈ সকলোকে নিমন্ত্ৰণ কৰিছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে। যিহেতু আমি অনুষ্ঠানটো প্ৰত্যেক বছৰে পাতি আহিছোঁ, এইবাৰ মাছখোৱাত প্ৰথমবাৰৰ বাবে পতা হৈছে। সকলোকে সহযোগিতা আৰু উপস্থিতি কামনা কৰি মই আপোনালোকৰ